গোলগঞ্জৰ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰী জিলাৰ গোলগঞ্জৰ বিৰাটনগৰ চাৰিআলিত বাইক আৰু ই ৰিক্সাৰ সংঘৰ্ষ। গোলগঞ্জৰ পৰা চাৰিআলি অভিমুখে AS 17J4057 নম্বৰৰ তীব্ৰবেগী বাইকখনে পিছফালৰ পৰা আহি ই ৰিক্সাৰ পচন্দক খুন্দা মাৰি দিয়ে। ফলত গুৰুতৰভাৱে আহত হয় চাৰিওজন লোক। বাইকত দুজন আৰোহী থকাৰ বিপৰীতে ই ৰিক্সাৰ চালকৰ লগতে আছিল কেইবাজনো আৰোহী। তথাকথিতকৈ গোলগঞ্জ যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ৰহস্যৰ বিষয় যে বাইকখনে 1 কিলোমিটাৰ মান আগতে দুৰ্ঘটনা সংঘটিত কৰি পলাই আহিছে আৰু বাইকখনৰ আগফালৰ নম্বৰ বেলেগ, পিছফালৰ নম্বৰ বেলেগ। স্থানীয় ৰাইজৰ মনত সন্দেহ বুজিছে। দুৰ্ঘটনা সংঘটিত কৰি আঘাতপ্ৰাপ্ত অৱস্থাত বাইক চালক আৰু বাইক আৰোহী উধাও হয়। এতিয়াও চিনাক্তকৰণ হোৱা নাই বাইক চালক আৰু বাইক আৰোহী। বাইক চালকৰ উদ্ভণ্ডালিৰ বাবে সংঘটিত হয় দুৰ্ঘটনা বুলি স্থানীয় ৰাইজৰ ধাৰণা হৈছে। আমাৰ সাধাৰণতে ল'ৰা ছোৱালী মানে গাড়ী যান বাহন ইত্যাদি অনবৰতে চলি থাকে। গোলকগঞ্জ সদৰ যিহেতু এইটো ৰাস্তা একমাত্ৰ ৰাস্তাই সদৰ যোৱাত, এই হিচাপত ইমান আৰু ই ৰিক্সা আৰু ইমান হৈছে আৰু কি ই ৰিক্সা প্ৰতি ছেকেণ্ডত এখন এখনকৈ ৰিক্সা দেখা যায়। তাৰে মাজত বাইক আৰোহী দুজন আছিলে, পূৰা স্পীডত আহিছে। আহি বাইক আৰু ই ৰিক্সাৰ মাজত সংঘৰ্ষ হৈ এতিয়া 3জন সংকটজনক অৱস্থা হস্পিটেললৈ লোৱা হ'ল। অনতি পলমে 108ক ফোন কৰা হ'ল। 108 আহি পোৱাৰ আগতে আমি বেলেগ এখন ই ৰিক্সা লগত লৈ এজনক পঠাই দিলোঁ, ই ৰিক্সাৰ চালকজনক। আৰু বাইক আৰোহী দুজন কেনেকৈ বা পলাই গ'ল আমি দেখা নাই। পিছত পৰিস্থিতি অলপ সাম্য হৈ আছে। এতিয়ালৈকে কোনো খা খবৰ পোৱা যোৱা নাই। সন্দেহ বুজিব আমি বজাত মানে কিছুমানে পিছফালৰ পৰা ফটো মাৰি ফাইন কাটে, এই হিচাপত হয়তো প্ৰায় শূন্যক আঁত বনাই দিছে মাজত কাটি কিনে। এইটো অলপ চালাকি হ'ব পাৰে। বাইক আৰোহী ভালকৈ জানিব কিহৰ কাৰণে কৰিছে। এইটো দেখা গৈছে নিচাজাতীয় দ্ৰব্য বহুত মানে পাচাৰ আজিকালি বাইকতে সৰবৰাহ কৰে। হ'ব পাৰে, যিহেতু খাই বৈ আহিছে। এতিয়াতো আমি টেষ্ট কৰা নাই, এইটো মেডিকেলেহে গম পাব কি আছে নাই।